গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নুমলীগড়ৰ ৰংবঙত নিশা বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পোহেশ্বৰ দাস নামৰ এজন ব্যক্তি। আৰু হাতীৰ জাকে মুহূৰ্ততে ধ্বংস কৰে কেইবাটাও বাসগৃহ। আৰু বন বিভাগৰ বিৰুদ্ধে গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী ৰাইজে। আৰু নিশাৰ ভাগত বন্যহস্তীৰ আক্ৰমণত নুমলীগড়ৰ ৰংবঙত গুৰুতৰভাৱে আহত হৈছে পোহেশ্বৰ দাস। আৰু লোকজনক ততাতৈয়াকৈ নুমলীগড়ৰ বিবেকানন্দ হাস্পাতাললৈ লৈ যোৱা হয় আৰু বৰ্তমানে সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনফালে নিশা বন্যহস্তীৰ ৮০জনীয়া বৃহৎ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। আৰু বৰ্তমানে সংকটমুক্ত হোৱা নাই আহত লোকজন। আৰু এনেদৰে নুমলীগড়ত এতিয়া নিতৌ বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী ৰাইজে। প্ৰায় ৭টামান বজাৰ পৰা মানে ৪ নম্বৰ পৰা আহি পেলাই প্ৰথমতে সেইফালে এটেক কৰি ইয়াত সোমালেহি। কমেও প্ৰায় আপোনাৰ ৭৩জন মানুহ হ'ব হাতী। আপোনাৰ ৰাতি 9:30 বজাত ইহঁতৰ ঘৰত মানে কি পোহেশ্বৰ দাসদেৱ, বাবুল দাস, পৱন দাস আৰু বাবা দাসৰ ঘৰত হাতীয়ে গোটেই ঘৰ মানে অনিষ্ট কৰি থান-বান কৰি পেলালে। আৰু মানে যোনজন বৰ্তা তেওঁক মানে হাতীয়ে অলপ জখম কৰিলে, সুৰে মূৰত মাৰিলে ইয়াত। এতিয়া তেওঁ বৰ্তমান যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা আছে। তেওঁ বৰ এতিয়া বিপদজন, তেওঁ সংকট হোৱাই নাই, মানে সংকটমুক্ত হোৱাই নাই এতিয়ালৈকে। তেওঁক হস্পিটেলতে ট্ৰিটমেণ্ট কৰি থকা হৈছে। আৰু কালি যোৱা নিশা ফৰেষ্টক ফোন কৰিলত আপোনাৰ পুৰা বাংলা বিট অফিচাৰে কৈছে আমাৰ এৰিয়া নপৰে, নুমলীগড় বিট অফিচাৰে কৈছে আমাৰ এৰিয়া নপৰে। কোনটো এৰিয়া পৰে আমি সুধিলত মানে কি তেওঁলোকে কৈছে আমাৰ এৰিয়া নপৰে বোলে। এই হাতীয়ে খেদি গৈছে, হাতীয়ে খেদি গৈ পেলাই আমাৰ দেউতাক ধৰিলে, শহুবুঢ়া হয় আমাৰ পোহেশ্বৰ দাস। দেউতাক মানে ধৰিলেগৈ, যেতিয়া দেউতাক ধৰিছেগৈ সুৰে মানে আপোনাৰ লদিয়াই পেলালে, লদিয়াই পেলাই আকৌ নেক্সট বাৰ আকৌ গৈছে সুৰে মাৰিবলৈ। তেনেকুৱাতে মানে এই ল'ৰা এজনে মুখৰ আগৰ পৰা মানে টানি লৈ গৈছে। লৈ গৈ মানে দেউতা অলপ বহুত জখম হৈছে, মানে এতিয়া চিকিৎসা কৰি আছে। মানে বৰ এটা কি আহাৰ মানে